আপোনাৰ নথিপত্ৰ ব্যৱহাৰ কৰি আন কোনোবাই সিম উলিয়াইছে নেকি নাইবা আপোনাৰ নামত থকা সিমখন আন কোনোবা লোকে ব্যৱহাৰ কৰিছে নেকি যদি হয় তেন্তে কোনে ব্যৱহাৰ কৰি আছে আপোনাৰ নামৰ সিম এই সকলোবোৰ কথা কেনেকৈ আপুনি নিজেই জানিব পাৰিব ইয়াক প্ৰতিহত কৰিবলৈ আপুনি কি কৰিব লাগিব আপোনাৰ অজ্ঞাতে আপোনাৰ নামত অন্য কোনো লোকে ব্যৱহাৰ কৰি আছে নেকি সিম কাৰ্ড কেতিয়াবা সিম কাৰ্ড ব্যৱহাৰকাৰীজনৰ ভুলৰ বাবে সমস্যাত পৰিব পাৰে যাৰ নামত সিম কাৰ্ডখন আছে সেইজন ব্যক্তি কেতিয়াবা আনকি কাৰাগাৰলৈ যাবলগীয়া পৰিস্থিতিও আহি পৰে কিদৰে আপুনি প্ৰতিহত কৰিব সিম কাৰ্ডৰ অপপ্ৰয়োগ কেতিয়াবা কোনো দুষ্ট চক্ৰই আপোনাৰ নামত সিম কাৰ্ড ব্যৱহাৰ কৰি থাকিব পাৰে আপোনাৰ আইডিৰে কোনো লোকে সিম কাৰ্ড চলাই থাকিব পাৰে আনকি কেতিয়াবা কোনো অপৰাধ প্ৰৱণতা থকা লোকে আপোনাৰ নামত থকা সিমখন বেয়া কামতো ব্যৱহাৰ কৰিব পাৰে ফলত আপুনি সোমাই পৰিব পাৰে আইনী মেৰপাকত জানো আহক আপোনাৰ আইডিত কিমানটা সিম চলি আছে জানিবলৈ আপুনি উক্ত ৱেবছাইটলৈ যাব লাগিব আৰু ইয়াত আপোনাৰ মোবাইল নম্বৰ এণ্টাৰ কৰিব লাগিব তাৰ পিছত পঞ্জীভুক্ত নম্বৰলৈ ওটিপি আহিব তাৰ পিছত আপুনি এখন তালিকা দেখিব ইয়াত আপোনাৰ লিংক কৰা সিম কাৰ্ডৰ বিষয়ে তথ্য থাকিব আপুনি এই তালিকাত ব্যৱহাৰ নকৰা নম্বৰটো ব্লক কৰিব পাৰে নিউজ ডেস্ক ৰিপোৰ্ট A News Plus